নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ অজনীত বানাক্ৰান্ত লোকৰ আৰ্তনাদ চকুৰ প্ৰচাৰতে আবতৰীয়া বানে শেষ কৰি পেলালে মৰম লগা চুবুৰীটো সপোনৰ ঘৰখন পশু পক্ষী লগতে পশুধন সকলোবিলাক নষ্ট কৰি পেলালে সপোনৰ ঘৰখন এফাৰৰ পৰা চাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে সকলোবিলাক সা সম্পত্তি বানে উটুৱাই লৈ গ'ল সকলোবিলাক নষ্ট হৈ গৈছে লাখ লাখ টকাৰ সা সম্পত্তি নষ্ট হৈ গ'ল সপোনৰ ঘৰখন এতিয়া চাব নোৱাৰা অৱস্থা আৰু নিজৰ ঘৰখনৰ অৱস্থা দেখি নিজৰ পৰিয়ালৰ আত্মীয় স্বজনক হেৰুৱাই এতিয়া চকুলো টুকিছে এতিয়া অজনীৰ বানাক্ৰান্ত লোকে মাহমৰাত শিৱসাগৰত নাজিৰাত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বানাক্ৰান্ত লোকৰ মাজত অৱশ্যে জনাইছে মুহূৰ্তত বুজাব নোৱাৰা পৰিৱেশ বানে ধোৱা চৰাইদেউ সোণাৰী মাহমৰাত ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে অজনীৰ বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থা চকুলো বাহিৰে যেন একো ভাষা নাই ক'বলৈ আপোনাক বুজাবলৈ কোনো ভাষা নাই প্ৰায় ৮০% অঞ্চল এতিয়াও প্ৰলংকাৰী বানৰ কবলত আছে কিন্তু বানৰ কবলত পৰি এতিয়া লাখ লাখ টকাৰ সা সম্পত্তি নোহোৱা হৈ গৈছে ঘৰৰ সকলো আচবাব বোকাৰ তলত ফুট খাই পৰি আছে পিতলৰ সামগ্ৰী কাঁহৰ সামগ্ৰী দৃশ্য দেখি সকলো আপোনাৰ চকুলো ওলাই আহিব কিতাপ পত্ৰ মূল্যৱান সা সামগ্ৰী সকলো বোকাৰ তলত পৰিছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ এয়া সপোনৰ ঘৰখন সাজিবলৈ মানুহে কিমান কষ্ট কৰে মানুহৰ গোটেই জীৱনটো গুচি যায় নিজৰ ঘৰখন বনাওঁতেনে নিজৰ ঘৰখন সজাবলৈ মানুহৰ গোটেই জীৱনটো গুচি যায় আৰু গোটেই জীৱনৰ যি ইনকাম যি উপাৰ্জন সেই উপাৰ্জনেৰে নিজৰ ঘৰখন সুন্দৰকৈ সজাই নিজৰ সপোনৰ ঘৰখন মানুহে নিৰ্মাণ কৰে আৰু সেই ঘৰখনৰ অৱস্থা এয়া কোনেও কল্পনা কৰিব পৰা নাছিলে ডিব্ৰুগড় শিৱসাগৰত যে ইমান বান হ'ব কোনেও হয়তো কল্পনা কৰিব পৰা নাছিলে এনে বান পৰিস্থিতিয়ে যে বিৰাজ কৰিব এনে পৰিস্থিতিৰ যে সৃষ্টি হ'ব উজনিৰ জনতাই হয়তো কল্পনা কৰিব পৰা নাছিলে কিন্তু সেয়া হ'ল বানে ধোৱা চৰাইদেউ সোণাৰী মাহমৰাত ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে আপুনি চকুলোৰ বাহিৰে যেন একো নাই ভাষা নাই বুজাবলৈ আমি দৃশ্যাংশ দেখুৱাই আছোঁ আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে দৃশ্যাংশ দেখুৱাই আছোঁ বোকাত লুতুৰি পুতুৰি হৈ গৈছে সকলোবিলাক বোকাৰ তলত সোমাই গৈছে মানুহৰ সকলোবিলাক সপোনৰ ঘৰখন সাজিবলৈ মানুহে বহু কষ্ট কৰে নিজৰ উপাৰ্জনেৰে সপোনৰ ঘৰখন তেওঁলোকে সজাই পৰাই তোলে আৰু মানুহৰ উপাৰ্জনেৰে কষ্টৰে উপাৰ্জন কৰা ধনেৰে নিজৰ ঘৰখন নিজৰ বাহনখন কিনে নিজৰ ঘৰখন সজাই পৰাই তোলে নিজৰ আৰু সেই সকলোবিলাক ধ্বংস হৈ গৈছে চকুৰ প্ৰচাৰতে আবতৰীয়া যি বান আহিলে উজনিৰ যি আবতৰীয়া বান সেই আবতৰীয়া বান হয়তো কল্পনা কৰিব পৰা নাছিলে উজনিৰ মানুহে উজনিৰ শিৱসাগৰৰ নাজিৰাৰ মানুহে সোণাৰীৰ মানুহে হয়তো যোৰহাটৰ মানুহে কাহিনীও কল্পনা কৰিব পৰা নাছিলে যে হঠাৎ বান আহিব ঘণ্টাৰ ভিতৰতে প্লাবিত হৈ পৰিব তেওঁলোকৰ আপোন কোনোবাজনক হেৰুৱাই পেলাব নিমিষতে চকুৰ প্ৰচাৰতে পশুধন তেওঁলোকে হেৰুৱাই পেলাব লাখ লাখ টকাৰ সম্পত্তি তেওঁলোকৰ নদীৰ বুকুত জাহ যাব বানৰ বুকুত জাহ যাব কাহিনীও কল্পনা কৰিব পৰা নাছিলে আৰু এই অৱস্থা বানত এয়া অৱস্থা উজনিৰ জনতাৰ আপোনাক হয়তো বুজাব নোৱাৰিম মাহমৰাত ভয়াৱহ পৰিস্থিতি বানে ধোৱা চৰাইদেউ সোণাৰী মাহমৰাত বুজাব নোৱাৰা পৰিস্থিতি চকুলোৰ বাহিৰে যেন এতিয়া তেওঁলোকৰ একোৱেই নাই কান্দি কান্দি এতিয়া ক'ব নোৱাৰা হৈ গৈছে জনতা আমি দৃশ্যাংশ দেখুৱাই আছোঁ আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে সপোনৰ ঘৰখন সাজিবলৈ মানুহে কিমান কষ্ট কৰে কিমান আগ্ৰহেৰে নিজৰ সপোনৰ ঘৰখন মানুহে নিৰ্মাণ কৰে সপোনৰ ঘৰখন সজাই নিজৰ সম্পত্তি এপদ দুপদকৈ কেনেকৈ মানুহে উপাৰ্জন কৰি লয় কিন্তু সেই সকলোবিলাক যেতিয়া নিক্ষেপ কৰি পেলাব আবতৰীয়া বানত সকলোবিলাক শেষ কৰাৰ পাছতে জনতাৰ মাজত ৰাইজৰ মাজত এতিয়া চকুলো দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে উজনিৰ বানাক্ৰান্ত লোকৰ মাজত এতিয়াও কিন্তু উজনিৰ বান পৰিস্থিতি এতিয়াও শান্ত নাই এতিয়াও ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে চৰকাৰৰ ফালৰ পৰা চেষ্টা কৰা হৈছে বানপীড়িত লোকক সহায়ৰ বাবে কিন্তু যিমান পাৰে সিমান সহায় কৰিছে চৰকাৰৰ ফালৰ পৰা কিন্তু বেছিভাগ দেখিবলৈ পোৱা গৈছে এইবাৰ বানাক্ৰান্ত জনতাক সহায়ৰ বাবে ওলাই আহিছে আন আন দল সংগঠন আৰু ৰাইজে নিজেই এজনে আনজনক সহায় কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বানে ধোৱা উজনিত সহায় কৰাৰ বাবে অসমীয়া মানুহ গুচি গৈছে ওলাই আহিছে আৰু যিয়ে যেনেকৈ পাৰে সহায় কৰিছে উজনিৰ জনতাক দৃশ্যাংশ দেখুৱাই আছোঁ এয়া উজনিৰ অৱস্থা আপোনাক হয়তো দৃশ্য দেখাৰ পাছত আপুনি হয়তো অনুমান কৰিব পাৰিছে কিমান ভয়ংকৰ হৈছে নিজৰ ঘৰখন হেৰুৱাই পেলাইছে নিজৰ আপোন মানুহ হেৰুৱাই পেলাইছে উজনিৰ মানুহে নিজৰ পশুধন হেৰুৱাই পেলাইছে সা সম্পত্তি নষ্ট হৈ গৈছে বানে ধুই দিয়া যি প্ৰকৃতিৰ যি ৰৌদ্ৰৰূপ এতিয়া চৰাইদেউ সোণাৰী মাহমৰা অঞ্চলৰ সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি
প্ৰলয়ংকাৰী বানৰ কবলত পৰি হাজাৰ হাজাৰ মানুহৰ জীৱন বিপৰ্যস্ত হৈ পৰিছে। যি ঘৰবোৰত চৰাইদেউ সোণাৰী মাহমৰা চাৰিওফালে দেখিবলৈ পোৱা গৈছে, ঘৰসমূহত কেৱল ধ্বংসৰ ছবি দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। প্ৰকৃতিৰ ৰুদ্ৰৰূপে চৰাইদেউ সোণাৰী মাহমৰা অঞ্চলৰ সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি। প্ৰলয়ংকাৰী যি বান আছিলে, বানৰ কবলত হাজাৰ হাজাৰ মানুহৰ জীৱন বিপৰ্যস্ত হৈ উঠিছে। আৰু ঘৰবোৰত এদিন হাঁহি আনন্দ আছিলে, পৰিয়ালৰ দিন পাৰ হৈছিলে হাঁহি আনন্দৰে, আৰু সেই ঘৰবোৰত এতিয়া পানী আৰু বোকাৰ মাজত ডুব যোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান অঞ্চলৰ প্ৰায় 80% ঠাই বানৰ কবলত আছে, কিন্তু চাৰিওফালে কেৱল পানী, বোকা, ধ্বংসৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। বহু পৰিয়ালে নিজৰ ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বানপানীয়ে কেৱল ঘৰ বাৰীকেই নহয়, মানুহৰ বহুদিনৰ সাঁচি ৰখা আশা আকাংক্ষা সপোনবোৰ উটুৱাই লৈ গ'ল। আৰু মানুহৰ ঘৰৰ ভিতৰত সকলো আচবাব বোকাৰ তলত পোত খাই পৰিছে। বিচনা, কাপোৰ কানি, বৈদ্যুতিক সামগ্ৰী, নথিপত্ৰকে ধৰি বহু মূল্যৱান সামগ্ৰী নষ্ট হৈ গৈছে। আৰু বহু লোকৰ বাবে এতিয়া পুনৰ জীৱন আৰম্ভ কৰাটো ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। বানৰ পানী কমিলেও মানুহৰ দুৰ্দশা কিন্তু এতিয়াও কমা নাই। বোকাৰে ভৰি থকা ঘৰখন, নষ্ট হোৱা সামগ্ৰী, চকুৰ সন্মুখত দেখা ধ্বংসৰ ছবিয়ে সকলোকে ব্যথিত কৰি তুলিছে। আৰু বহু পৰিয়াল এতিয়া খাদ্য, খোৱা পানী, ঔষধৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে অপেক্ষা কৰি আছে। এই কঠিন সময়ত বানপীড়িত লোকসকলক কেৱল সহানুভূতি নহয়, বাস্তৱ সহায়ৰ প্ৰয়োজন। চৰকাৰ, বিভিন্ন সংগঠন, সাধাৰণ ৰাইজে আগবাঢ়ি আহিছে। এই অসহায় পৰিয়ালসমূহক কাষত থিয় দিয়াটো কিন্তু অত্যন্ত প্ৰয়োজনীয় কথা। চৰাইদেউ সোণাৰী মাহমৰাৰ কৰুণ দৃশ্য পুনৰ সোঁৱৰাই দিছে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানুহৰ মাজত সহমৰ্মিতা, সহায়ৰ হাততেই হ'ব পাৰে আটাইতকৈ ডাঙৰ শক্তি। এজনে আনজনক সহায় কৰিব লাগিব। যেনেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উজনিৰ জনতাক সহায়ৰ হাত আগবঢ়াইছে, যিয়ে যেনেকৈ পাৰে সহায় কৰিছে। কাৰণ উজনিত একো নাই, উজনিত বানে সকলোবিলাক শেষ কৰি পেলাইছে, সা সম্পত্তি ধ্বংস কৰি পেলাইছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, এখন বাহন কিমান সপোনেৰে বাহনখন মানুহে ক্ৰয় কৰে, সেই বাহন বোকাৰে ভগৱানৰ লীলা বুলি ভাবিছোঁ। নিজেই আচলতে ৰাইজৰ মাজত ঘূৰি ফুৰোঁ আমি, কিন্তু হঠাৎ এনেধৰণে ধুমুহা আহিলে কোনোৱেও আচলতে জনগণে তলকিব নোৱাৰিলে, বুজিছেনে। হঠাৎ 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত প্ৰচণ্ড গতিত আচলতে সোঁত বৈ পানী সোমালে, আৰু সেই পানীয়ে তৎক্ষণাত সকলোখিনি ধুই গ'ল। আচলতে আমাৰ এই লাকুৱাৰ চটাইচিকা অঞ্চলৰ লোণপুৰীয়া, অভয়পুৰীয়া, ভূতবাৰী, দৰিকান, মাউতকে ধৰি বৃহত্তৰ অঞ্চলটো বহুকেইখন গাঁও, বহু গাঁও হিচাপ কৰিলে আচলতে হিচাপ কৰিব নোৱাৰিম, সেই গাঁও তৎক্ষণাত চুই গ'ল। এতিয়া আপোনালোকে দেখিছে আমাৰ গৃহ আচলতে প্ৰায় 10 ফুট 12 ফুটৰ ওপৰত পানী উঠিছিলে, আৰু আমি প্ৰাণটোহে ৰক্ষা কৰিব পাৰিলোঁ, ঘৰৰ কিন্তু একো সম্পদ ৰক্ষা কৰিব নোৱাৰিলোঁ। একো সম্পদে আমাৰ নাথাকিলে, সমূলঞ্চে আচলতে বানে ধুই নিলে। আৰু এই মুহূৰ্তত কি ক'ম, সকলো জনসাধাৰণৰ আচলতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট সকলো এই 3খন জিলাৰ জনসাধাৰণ আজি বিধ্বস্ত হৈছে, একেবাৰে কঁকাল ভাঙি দিছে বুলি ক'ব লাগিব। খবৰ পাইছোঁ জনসাধাৰণৰ লগতে আমাৰ দিনে ৰাতি আচলতে জনসাধাৰণৰ কাৰণে কাম কৰি থকা, সেৱা কৰি থকা আমাৰ সাংবাদিক সতীৰ্থসকলৰ বহুকেইজন 12জনতকৈ অধিক লোকৰ গৃহ ইতিমধ্যে বুৰাই পেলাইছে, বিধ্বস্ত হৈছে, সম্পূৰ্ণৰূপে আচলতে ঘৰ সা সম্পত্তি বিনষ্ট হৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰৰ পৰা দিছে, আমি নিদিওঁ বুলি এইখিনিত নিদিয়ে বুলি ক'ব পৰা নাই। আমাৰ যিজন আচলতে বিভাগীয় মন্ত্ৰী আৰু আমাৰ নিজৰ সমষ্টি ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁঞিদেৱে আহিছে, প্ৰথম দিনা দ্বিতীয় দিনাও মাত খাৰ কিন্তু বন্যকান্তৰ কাষত থিয় হৈছে, কিন্তু যি ধৰণে আচলতে আমি সাহায্য পাব লাগে বন্যকান্তই সেই ধৰণে পোৱা নাই। আচলতে খাদ্য সামগ্ৰী কিছু কিছু দিছে, কিন্তু সেয়া পৰ্যাপ্ত হোৱা নাই, এনেধৰণে বিধ্বস্ত হৈছে। তাৰপিছত আমাৰ ভঁৰাল ধান আছিলে সকলো শেষ, তলত আচলতে আমি চাউল প্ৰস্তুত কৰি থৈছিলোঁ, উলিয়াই থৈছিলোঁ, সেইবোৰ সকলো শেষ। এতিয়া পেটত আচলতে গামোচা মাৰিবলগীয়া অৱস্থা, কিন্তু তেওঁলোকে ঠাণ্ডা পানী বা বিস্কুট এনেকুৱা ধৰণৰ জাতীয় দিছে। কিন্তু এটা কথা ক'বলৈ আমি অসমৰ দৌল সংগঠনক বহুত ধন্যবাদ জনাইছোঁ হৃদয়ৰ পৰা, যে প্ৰতি মুহূৰ্তত শদিয়াৰ পৰা ধুবুৰীলৈকে সংগঠন, বিভিন্ন অনুষ্ঠান, সহৃদয়মান লোক আহি কিন্তু আমাৰ এই বন্যাক্ৰান্তৰ কাষত থিয় হৈছে, সেইটো ক'ব লাগিব। এই মুহূৰ্তলৈকে আপুনি ভাবিব নোৱাৰে, তেওঁলোকে খাদ্য সামগ্ৰীৰ পৰা, পানীৰ পৰা, ডেটল চাবোনৰ পৰা, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পৰা যিসমূহ সামগ্ৰী, সেইসমূহ কিন্তু আমাৰ দৌল সংগঠন আৰু ব্যক্তি বিশেষে দিছে। আমি দৌলৰ নাম ক'ব বিচৰা নাই, বহুত দৌল আচলতে মহিলা সংগঠন আছে, তাত জাতীয় সংগঠন আছে, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, কিন্তু আমাৰ কাষত থিয় দিছে। এই পাহতে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ, চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। আৰু এটা আমি বন্যাক্ৰান্ত হিচাপে, বানাক্ৰান্ত হিচাপে চৰকাৰলৈ এটা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ, যাতে এতিয়া যিখন ছবি সকলোৱে দেখিছে, বানে ধুই থৈ গ'ল, একো নাই, কিন্তু ইয়াৰ পিছত আচলতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পাৰে, ভাবুকি আহিছে। আৰু আমিও নিজে আক্ৰান্ত হৈছোঁ, জ্বৰত আক্ৰান্ত হৈছোঁ, ৰক্তচাপত আক্ৰান্ত হৈছোঁ। ইয়াৰ পিছৰ যিখিনি শুকাই গৈছে, ইয়াৰ পিছত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে, বেমাৰ আজাৰ হৈছে, এইসমূহ নিৰ্মূলৰ ক্ষেত্ৰত যাতে অঞ্চলে অঞ্চলে চৰকাৰে বা আমাৰ স্বাস্থ্য বিভাগে মেডিকেল কেম্পৰ ব্যৱস্থা কৰে, ইয়াত চিকিৎসক বা চিকিৎসা কৰ্মী দিয়াৰ ব্যৱস্থা যাতে জনসাধাৰণে উপকৃত হ'ব। আৰু এইখিনি আমি
কাটৰ অনুৰোধ জনাইছোঁ। যিখিনি হৈ গ'ল আমি ভগৱানৰ লীলা বুলি ধৰিছোঁ, ইয়াত প্ৰকৃতিৰ ধ্বংসলীলা। তাৰপিছত যাতে স্বাস্থ্য ভালে থাকে, সকলোৱে যে সুস্বাস্থ্য থাকে এইখিনি কামনা কৰিছোঁ। আৰু সেইখিনি থাকিবলৈ হ'লে স্বাস্থ্য বিভাগে অতি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। এইখিনি কৰিলে নিশ্চয় ৰাইজ। চৰাইদেউ জিলাৰ ধামধুলি গাঁৱৰ অন্তৰ্গত এইটো ধামধুলি গাঁৱৰ গড়বস্তি চুবুৰী বুলিও কোৱা হয়। তাৰে চামাদ আলি ঘৰলৈ আপোনালোকে আহিছে। আমি স্থানীয় প্ৰশাসনক, মন্ত্ৰী, বিধায়ক আৰু NGO সকললৈ, দল সংগঠন সকললৈ আহ্বান জনাইছো। তেখেতসকলেও যদি কিঞ্চিত পৰিমাণে হলেও কিবা এটা সহায় কৰি তেওঁক উদ্ধাৰ কৰে, যিহেতু এওঁ এজন বিশেষভাৱে সক্ষম লোক আৰু এওঁৰ পিতৃ মাতৃ এই সংসাৰত আজি বহু বছৰ আগতেই এৰি থৈ গৈছে। এওঁ এতিয়া অকলশৰীয়াকৈ থাকে এইটো ঘৰত। গতিকে সেইখিনি কথাকে আমি আপোনালোকৰ আগত অৱগত কৰিছো। আপোনালোকে থুৰেদি যাতে সকলোৱে সচেতন হৈ যিমান পাৰে চেষ্টা কৰিব বুলি আহে। কোনোবা NGO বা কোনোবা এজন ব্যক্তিগত সমাজ সেৱক ব্যক্তি তেনেকে 2-এজনে আহিছে। চৰকাৰ ফালৰ পৰা কিছু চাউল আহিছে বুলি গম পাইছো গাঁওবুঢ়াৰ থ্ৰুদি, আৰু বিশেষটো ক'ব নোৱাৰিছোৱে তেনেকুৱা। আৰু বিশেষ আমাকে দুখ লগা বিষয় যে বিধায়ক মহোদয় এতিয়ালৈকে এইটো অঞ্চল বা এইটো চুবুৰীলৈ অহা নাই। আৰু ৰাজ্যসভাৰ সাংসদ যোগেন মোহন দেৱ যোৱাকালি আহি চাই মেলি গৈছে। বিশেষ তেখেতেও তেনেকে অনুদান দিব পৰা নাই। সৰোজ দিহিঙীয়াদেৱ আমাৰ এই অঞ্চলৰ বিধায়ক, তেখেত অকণমান দুখ লাগিছে বাৰু। এপাক আহি যদি আমাৰ পৰিস্থিতিটো বুজ লৈ গ'লহেঁতেন, আমাৰ এই অঞ্চলৰ সকলো ৰাইজে নথৈ আনন্দিত হ'লহেঁতেন। সেইকাৰণে আমাৰ ৰাইজে অলপ খুব গতিকে আৰু কি ক'ম, তেখেতসকলো হয়তো ক'ৰবাত ব্যস্ত হৈ আছে নাজানো। কিন্তু এনেকুৱা এটা ভিতৰুৱা অঞ্চলত অহাটো খুব জৰুৰী আছিল বুলি মই ব্যক্তিগতভাৱে ক'ব বিচাৰো। চৰাইদেউ জিলাৰ ধামধুলি গাঁৱৰ অন্তৰ্গত এইটো ধামধুলি গাঁৱৰ গড়বস্তি চুবুৰী বুলিও কোৱা হয়। তাৰে চামাদ আলি ঘৰলৈ আপোনালোকে আহিছে। আমি স্থানীয় প্ৰশাসনক, মন্ত্ৰী, বিধায়ক আৰু NGO সকললৈ, দল সংগঠন সকললৈ আহ্বান জনাইছো। তেখেতসকলেও যদি কিঞ্চিত পৰিমাণে হলেও কিবা এটা সহায় কৰি তেওঁক উদ্ধাৰ কৰে, যিহেতু এওঁ এজন বিশেষভাৱে সক্ষম লোক আৰু এওঁৰ পিতৃ মাতৃ এই সংসাৰত আজি বহু বছৰ আগতেই এৰি থৈ গৈছে। এওঁ এতিয়া অকলশৰীয়াকৈ থাকে এইটো ঘৰত। গতিকে সেইখিনি কথাকে আমি আপোনালোকৰ আগত অৱগত কৰিছো। আপোনালোকে থুৰেদি যাতে সকলোৱে সচেতন হৈ যিমান পাৰে চেষ্টা কৰিব বুলি আহে। কোনোবা NGO বা কোনোবা এজন ব্যক্তিগত সমাজ সেৱক ব্যক্তি তেনেকে 2-এজনে আহিছে। চৰকাৰ ফালৰ পৰা কিছু চাউল আহিছে বুলি গম পাইছো গাঁওবুঢ়াৰ থ্ৰুদি, আৰু বিশেষটো ক'ব নোৱাৰিছোৱে তেনেকুৱা। আৰু